দাবী কৰিলেই টিকেট নহয়, হুমকি দাবী এইবিলাকৰ ওপৰত দলৰ প্ৰাৰ্থী চিলেকশ্যন নহয় কোনো দলে নকৰে। টিকেটটোতো এইটো চিনেমাৰ টিকেট বা অন্যান্য কিবা তেনেধৰণৰ চাবলগীয়া টিকেটটো নহয়। গতিকে দাবী ধমকিৰ ওপৰত টিকেট নহয়। জিকাৰ য'ত সম্ভাৱনা যাৰ আছে সেই দিশটোৰ ওপৰত ভিত্তি কৰিয়ে আমি প্ৰাৰ্থিত্বৰ কথা চিন্তা কৰিম। সেইবিলাক আমাৰ ভিতৰুৱা কথা, আপোনালোককনো কিয় লাগে? আপোনালোকে বেছি সংঘাত উলিয়াইছে, একো সংঘাত নাই। আমাৰ জিলা সমিতিয়ে হওক, সমষ্টি সমিতিয়ে হওক, যিবিলাক কথা কয় আমি সদায় গুৰুত্ব সহকাৰে আমি গ্ৰহণ কৰোঁ। আৰু এটা কথা সুধিছোঁ, মুখ্যমন্ত্ৰীয়ে সিদিনা ক'লে যে বিজেপি বহুকেইজন বিধায়কৰ কাম কাজত তেওঁ অসন্তুষ্ট, গতিকে টিকট নাপাবও পাৰে। সেইটো অগপত আপোনালোকে তেনেকুৱা ধৰণৰ কিবা নহয়, মুখ্য অগপতো তেনেকুৱা কোনোবা বিধায়ক মানে আপোনালোকে ৰাখিছে নেকি, যাৰ সমষ্টিত ধৰি লওক কাম কাজৰ পৰা তেনেকুৱা ধৰণৰ কিবা, যোন বিধায়কক টিকট দিলে হয়তো সময় যিহেতু এতিয়া যথেষ্ট আছে, ডেফিনেটলি মই বা আমি সকলোৱে এটা কথাই চাব লাগিব যে জিকাৰ য'ত সম্ভাৱনা যাৰ আছে সেই দিশটোৰ ওপৰত ভিত্তি কৰিয়ে আমি প্ৰাৰ্থিত্বৰ কথা চিন্তা কৰিম। কাম কৰক, প্ৰথমতে কথা চাওক, গোটেই কথাখিনি নিজে ভবাৰ ওপৰত নহয়, দাবী কৰিলেই টিকেট নহয়, টিকেট হ'ব কৰ্মৰ ওপৰত। টিকেট, হুমকি দাবী এইবিলাকৰ ওপৰত দলৰ প্ৰাৰ্থী চিলেকশ্যন নহয় কোনো দলে নকৰে। এতিয়া বহুত দলৰ তৃণমূলৰ কৰ্মী আছে, একাগ্ৰতাৰে বহুত লাগিও আছে, জনপ্ৰিয়তাও আছে। গতিকে সেইখিনি কথা স্বাভাৱিকতে দলে ভালদৰেই গুৰুত্ব সহকাৰে বিবেচনা কৰিব। আৰু মিত্ৰতাত থাকিলেতো এৰা ধৰা বহুতখিনি কৰিবলগীয়া হয়। এইখিনিয়ে কথা যে টিকেট লাভৰ মূল ক্ৰাইটেৰিয়াটোৱে হ'ব কাম, সাংগঠনিক স্তৰ মজবুত কৰা, জনসংযোগ বৃদ্ধি কৰা। টিকেটটোতো এইটো চিনেমাৰ টিকেট বা অন্যান্য কিবা তেনেধৰণৰ চাবলগীয়া টিকেটটো নহয়। ইয়াত মানুহৰ জনপ্ৰিয়তাৰ কথা আছে আৰু বহুতখিনি কথাই চায়। গতিকে দাবী ধমকিৰ ওপৰত টিকেট নহয়। কংগ্ৰেছ দলক আমি পোনচাতেই আমি নাকচ কৰিছোঁ, কোনোদিনে আমি প্ৰশ্ৰয় দিয়া নাই। কাৰণ কংগ্ৰেছৰ কাৰণেই অসম আন্দোলন আৰু আন্দোলনৰ যি পৰিণতি আমি সকলোৱে প্ৰত্যক্ষটো কৰিছোঁই, তাতকৈ নতুনকৈ ক'বলগীয়া একো নাই।